পাৰিজাত হৰণ আপোনালোকে চিনি পায়নে? পাৰিজাত হৰণ ফুল আপোনালোকে দেখিছেনে? যদি নাই দেখা এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, পাৰিজাত ফুল এবিধ ৰাতি ফুলা ফুল। পাৰিজাত হৰণ বুলি ক'লে আমি এই ফুলজোপা ভগৱানৰ এক অংশ বুলি ভাবোঁ। সেয়েহে এই ফুলজোপা সকলোৱে ফুলি থকা হয়তো নেদেখিবও পাৰে। আচলতে এই ফুলজোপা বহুতে গছজোপাও দেখা নাই বুলি মই অনুমান কৰোঁ। এই ফুলজোপাৰ নাম পাৰিজাত হৰণ। আচলতে এই ফুলজোপা আমাৰ ঘৰত কেইবছৰমান আগত মই ৰুইছোঁ আৰু মোৰ ঘৰত বৰ্তমান ফুলজোপা ফুল ফুলা নাই। সেয়েহে মই মোৰ এজনী বা ঘৰত এই ফুলজোপা ফুলিছিল আৰু সেয়েহে আপোনালোকক এই ভিডিঅ'টো মই ফুলজোপাৰ পৰিচয় কৰি দিবলৈ আপোনালোকৰ আগত ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়ালোঁ। পাৰিজাত হৰণ ফুলজোপা এজোপা লতা জাতীয়ৰ পাত আকাৰৰ ফুল। দীঘল দীঘল পাত আকাৰৰ ফুলজোপা পাততে ইখন পাতত সিখন লগ লাগি গছজোপা ডাঙৰ হৈ যায়। সেই পাতখিলাতে এটা কলি মেলি সেই কলিটোৰ পৰা এপাহ ফুল লাহে লাহে এসপ্তাহ 10 দিনৰ ভিতৰত ফুলিবলৈ আৰম্ভ কৰে। এই ফুলপাহ প্ৰায় বহাগ মাহৰ শেষৰ ফালে ফুলে। কেতিয়াবা কেতিয়াবা বহাগৰ পোনপ্ৰথমতে ফুলা দেখা পোৱা যায়, কিন্তু এইবাৰ বহাগৰ শেষৰ ফালে ফুলা দেখা গৈছে। কাৰণ বতৰলৈ কোনোবা এবছৰ অলপ আগতীয়াকৈ ফুলা দেখা পোৱা যায়। এই ফুলপাহ দেখাত বৰ সুন্দৰ, পদুমৰ পাহিৰ যেন দেখিবলৈ। আৰু মাজত দেখিছেনে কেনেকৈ এটা শ্ৰীকৃষ্ণই বহি থকা এটা অংশৰ নিচিনা। পোনপ্ৰথমতে কলিটো এনেকৈ পাতখিলাৰ পৰা ওলাই আহে। পাতখিলাৰ পৰা কলিটো ওলাই আহি প্ৰায় এসপ্তাহ 10 দিনত সম্পূৰ্ণ পুৰঠ হৈ সেই কলিটো লাহে লাহে ডাঙৰ হ'ব হয়। এইটো অলপ ডাঙৰ হোৱা অৱস্থাত আপোনালোকক মই ভিডিঅ'টো কৰি দেখাবলৈ সক্ষম হৈছোঁ। ডাঙৰ হোৱাৰ পাছত লাহে লাহে ফুলপাহ এনেকৈ ফুলি এৰাতি ফুলি তাৰ পৰা মৰহি যায়। আপোনালোকৰ ঘৰত পাৰিজাত হৰণ ফুল আছে যদি নিশ্চয় কমেণ্ট কৰি মোক কমেণ্ট বক্সত জনাবচোন। আৰু যদি বেলেগ ধৰণৰ পাৰিজাত হৰণ ফুল আছে মই কিন্তু দেখা নাই। এই ফুলবিধ মই আপোনালোকক নিজেই দেখি আৰু নিজেই ঘৰত ৰোপণ কৰিছোঁ যিহেতু, সেই হেতুকে আপোনালোকৰ আগত ভিডিঅ'টো প্ৰস্তুত কৰি আগবঢ়ালোঁ। আৰু এটা দুখৰ কথা, ইমান দিনৰ পৰা ফুলপাহ ফুলিবলৈ লয়, শেষত এৰাতি বা দুৰাতি ফুলি ফুলপাহ মৰহি যায়। সঁচাকৈ পাৰিজাত হৰণ ফুল সকলোৱে ফুলা নেদেখে বুলি কয়। সৌভাগ্য বলত পাৰিজাত হৰণ ফুল মানুহে দেখিবলৈ পায় বুলি কোৱা শুনো, কিন্তু কিমান দূৰ সত্য সেইটো নাজানো। আৰু এটা ঢেকীয়া ফুলৰ কথা বিশেষ আমাৰ সমাজত উত্থাপন হৈ থাকে যে ঢেকীয়া ফুলো ৰাতি ফুলে আৰু সেই ঢেকীয়া ফুলো ৰাতি ভাগ্যৰ বলত কিছু লোকে দেখে। সেয়ে ঢেকীয়া ফুল আৰু পাৰিজাত ফুল একেই বুলি মানুহৰ মুখত শুনিবলৈ পোৱা যায়। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকেও পেজটো ফ'ল' কৰি ৰাখিব। আজিলৈ ভিডিঅ'টো ইমানেই। তেতিয়া আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।